নমস্কাৰ হিয়াজ কালেকশ্যনৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আজি লৈ আহিছোঁ আপোনালোকৰ কাৰণে খুবেই ধুনীয়া ধুনীয়া মাটিশালৰ লেটেষ্ট কালেকশ্যন আৰু আশা কৰিছোঁ ভিডিঅ'টো চাই নিশ্চয় ভাল পাব আৰু যদি ভাল পায় তেতিয়াহ'লে এটা লাইক কৰিব আৰু লগতে সকলোৰে লগত শ্বেয়াৰ কৰিব যাতে সকলোৱে এফৰ্ডেবল প্ৰাইচত এযোৰ ধুনীয়া কাপোৰ আমাৰ পৰা সংগ্ৰহ কৰি পিন্ধিব পাৰে। তেতিয়াহ'লে আহকচোন পলম নকৰি ভিডিঅ'টোৰ মাজলৈ যাওঁ। প্ৰথমে এযোৰ চাওক, বহুতেই ধুনীয়া পাৰ্পল কালাৰত আছে, হেভি ডিজাইনৰ পদ্মিনী কটনৰ মিচিং মেখেলা চাদৰ। আচলৰ ডিজাইনটো চাওক, বহুত ধুনীয়া এনেকৈ হেভিকৈ কৰা হৈছে, মাল্টি কালাৰ ৱৰ্কত হ'ব। চাওক ঘাইটো এটা নতুন ডিজাইনত বনাই দিয়া হৈছে কাপোৰযোৰৰ আৰু চাওক আচলটো কিমান ওপৰলৈকে কাম কৰা হৈছে চাওকচোন, বহুতেই ধুনীয়া কালাৰ কম্বিনেশ্যন, বহুতেই ধুনীয়া আৰু কালাৰটো চাওক কাপোৰযোৰৰ সকলো মহিলাকে খুব সুন্দৰকৈ শুৱাব। এই কালাৰটো যেতিয়া পিন্ধিব খুব ধুনীয়াকৈ শুৱাই পৰে সকলো মহিলাৰ লগতে। আৰু মাজত চাওক এনেকৈ চাৰিটা চাৰিটাকৈ বুটা কৰি দিয়া হৈছে, এনেকৈ চাৰিটা চাৰিটাকৈ বুটা কৰা হৈছে আৰু কাপোৰযোৰ আচলটো যিহেতু বহুতেই হেভি হয়, যথেষ্ট ধুনীয়া কাপোৰযোৰ। আৰু এই কাপোৰযোৰ আপোনালোকে পাৰ্টি ৱেৰ হিচাপে সকলোতে পিন্ধি যাব পাৰে। চাওক এইখন হ'ব মেখেলা, মেখেলাখন চাব কিমান ওপৰলৈকে কাম কৰা হৈছে চাওকচোন। চাওক আপোনালোকে বিয়া, বাৰ্থডে পাৰ্টি, আপোনালোকে যিকোনো ফাংচনতে এনেকুৱা এযোৰ সুন্দৰ কাপোৰ পিন্ধি যাব পাৰে। আৰু ইয়াৰে এইটো হ'ব ব্লাউজৰ পিচ, ব্লাউজৰ পিচটো হাতত এটা পাৰি থাকিব আৰু এইকেইটা হ'ব চাইড পাৰি। আৰু এই কাপোৰযোৰ চাদৰৰ পাৰি আপোনালোকৰ 7টা দিয়া হৈছে। কিছুমান চাদৰৰ পাৰি কেতিয়াবা অকণমান কম হৈ যায়, সেয়েহে এটা পাৰি ইয়াত বেছিকৈ মই বনাই দিবলৈ কৈছোঁ। কাপোৰযোৰ যিহেতু যথেষ্ট হেভি, অকণমান মিষ্টেক হ'লে দেখিবলৈ বেয়া লাগিব, গতিকে 7টা চাইড পাৰি আপোনালোকক বনাই আগবঢ়াইছোঁ আপোনালোকৰ মাজলৈ এই কাপোৰযোৰ। লগতে ব্লাউজৰ পিছৰ কাৰণে এটা এক্সট্ৰা পাৰি থাকিব। আৰু যদি ভাল লাগে এই কাপোৰযোৰ আপোনালোকে আমাৰ পৰা 3700 টকাত এই কাপোৰযোৰ সংগ্ৰহ কৰিব পাৰিব। ইয়াৰ পিছতে চাব এযোৰ ৰেড কালাৰৰ মিচিং পদ্মিনী যোৰা আৰু এই কাপোৰযোৰো যথেষ্ট ধুনীয়া হয়। চাওক আচলৰ ডিজাইনটো চাওক, এইটো মাল্টি কালাৰ ৱৰ্কত আছে চাওকচোন, আচলৰ ডিজাইনটো কিমান ধুনীয়া হয় চাওক। আৰু মাজত এনেকৈ এইখিনি মাজত এনেকৈ বুটা কৰি দিয়া হৈছে, বৰফি ডিজাইনত বুটা কৰি দিয়া হৈছে, যথেষ্ট ধুনীয়া পিয়'ৰ পদ্মিনী কটনৰ মাটিশালত বোৱা মিচিং কাপোৰ হয় এইবিলাক। আৰু এই কাপোৰযোৰৰ এইকেইটা হ'ব ইয়াৰে চাইড পাৰি, এইকেইটা চাইড পাৰি চাব। আৰু লগতে পাব এইটো ব্লাউজৰ পিচ। আৰু এই কাপোৰযোৰৰ লগতো এখন সুন্দৰ মেখেলা আপোনালোকে লাভ কৰিব। এইখন হ'ব ইয়াৰে মেখেলা। আৰু ভাল লাগিলে এই কাপোৰযোৰ একেবাৰে কম দাম, আজি মাত্ৰ 3000 টকাত এই কাপোৰযোৰ আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব। তাৰপিছতে চাব চেমি নুনি এযোৰ যথেষ্ট ধুনীয়া লেভেণ্ডাৰ কালাৰত লৈ আহিছোঁ, যথেষ্ট ধুনীয়া কাপোৰ। আৰু এই কাপোৰযোৰ চাব আচলৰ ডিজাইনটো চাওক, এনেকৈ হোৱাইট আৰু ব্লেকত, হোৱাইট সূতাৰে কাম কৰা হৈছে গোটেই ফুলৰ কামখিনি, লগতে ব্লেকেৰে এনেকৈ মিনা কৰি দিয়া হৈছে। লগতে চাওকচোন গোটেই চাদৰখনতে কলকা ডিজাইনত এনেকৈ হোৱাইট সূতা আৰু ব্লেক সূতাৰে মিনা কৰি দিয়া হৈছে। কাপোৰযোৰ কিমান ধুনীয়া লাগিছে চাওকচোন। আৰু একদম লাইট কালাৰটো সকলোকে খুব সুন্দৰ লাগিব এই কাপোৰযোৰ পিন্ধিলে, এনেকৈ যথেষ্ট ধুনীয়া হয় আৰু কোৱালিটিও যথেষ্ট ভাল এইবিলাক। আৰু ইয়াৰে এইকেইটা হ'ব চাইড পাৰি, চাইড পাৰিকেইটা এনেকৈ হোৱাইটতে কাম কৰা হৈছে। লগতে পাব ব্লাউজৰ পিচ আৰু এই কাপোৰযোৰৰ লগতো এখন মেখেলা পাব আপোনালোকে। এখন হ'ব ইয়াৰে মেখেলাখন, দেখিছেনে এইখন মেখেলাখন? আৰু এক লাইন আছে, এনেকৈ ওপৰলৈকে কাম কৰা হৈছে এই মেখেলাখন। আৰু ভাল লাগিলে এই কাপোৰযোৰ আজি আপোনালোকে আমাৰ পৰা একেবাৰে কম দাম, মাত্ৰ 3150, 3150 টকাত এই কাপোৰযোৰ আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব। চেমি নুনিৰ খুব ধুনীয়া এটা লাইট কালাৰত লৈ আহিছোঁ, গতিকে এক পিছে আছে ষ্টক, আপোনালোকে পটাপট সংগ্ৰহ কৰক। তাৰপিছতে আহিব এযোৰ ব্লেকত, পদ্মিনী কাপোৰ হয় এযোৰ, দীঘে বানীয়ে পদ্মিনী সূতাৰ হ'ব। আৰু চাওক আচলৰ ডিজাইনটো চাওক কিমান ধুনীয়াকৈ কৰা হৈছে চাওকচোন, কালাৰ কম্বিনেশ্যন যথেষ্ট ধুনীয়া হয়। চাওক বিচনী ঘাইত কৰা হৈছে আৰু মাজত চাওক এইখিনি মাজৰ বুটাখিনি চাওক খুব ঘন ঘনকৈ কৰা হৈছে।
আঁচলটো চাব কিমান ধুনীয়া হয় কাপোৰযোৰ আৰু এই কাপোৰযোৰৰ এইখন হ'ব ইয়াৰে মেখেলাখন এখন মেখেলাখন দেখিছেনে এখন মেখেলাখন ব্লেকত যিসকলে ভাল পায় তেওঁলোকে ল'ব পাৰে ব্লেক কাপোৰ ষ্টক কৰি ৰাখিবলৈ খুবেই টান যিহেতু ব্লেক বহুত মানে পচন্দ কৰে আৰু ব্লেক অহাৰ লগে লগে বুকিং হয় আৰু এইবিলাক কাপোৰ সেম ডিজাইনত প্ৰায় এযোৰে আহে দুযোৰ কাপোৰ অহা দেখা নাযায় কেতিয়াবাহে আহে খুব কম পৰিমাণে আহে ৰেয়াৰ হয় আৰু ইয়াৰে এইকেইটা হ'ব সাইড পাৰি চাব এইকেইটা ফুলপতি হয় ধুনীয়াকৈ বৈ দিয়া হৈছে লগতে পাব এইটো ব্লাউজৰ পিস আৰু ভাল লাগিলে এই কাপোৰযোৰ আপোনালোকে আমাৰ পৰা 3700 টকা 3700ত এই কাপোৰযোৰ আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব খুব ধুনীয়া মাল্টি কালাৰ তেনেকৈ ফুলপতি কৰা কাপোৰ 4000ৰ ওপৰতে আহে প্ৰাইস এইবিলাক কিন্তু আপোনালোকক এটা সামাৰ সিজনৰ কাৰণে দামটো কমাই দি থকা হৈছে সামাৰৰ কাৰণে দামটো কমাই দিয়া হৈছে গতিকে আপোনালোকে সংগ্ৰহ কৰি ল'ব লগতে ব্লাউজৰ পিসটো চাওক ব্লাউজৰ পিসটো এইটো হাতত এইটো ডাঙৰকৈ এটা পাৰি কৰি দিয়া হৈছে আপোনালোকৰ হাতত খুব ডাঙৰকৈ এইটো পাৰিটো পৰি যাব আৰু কাপোৰটো খুব সুন্দৰ লাগিব ভাল লাগিলে অনলি 3700 3700 টকাত এই কাপোৰযোৰ আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব ইয়াৰ পিছতে চাব এইখন মাটিশালৰ পিয়ৰ নুনি চাদৰ হয় আৰু গ্ৰীণ কালাৰত আছে পাৰিটো চাওক এখন গ্ৰীণ কালাৰত আছে আৰু আঁচলৰ ডিজাইনটো এনেকে গ্ৰীণ আৰু ৰেডেৰে এনেকে মিনা কৰি দিয়া হৈছে চাদৰখন মই ওচৰৰ পৰা দেখাই দিম কেমেৰা দিয়াৰ কোৱালিটিটো আপোনালোকে ধৰিব পাৰিব চাওক এইটো এনেকে পিয়ৰ নুনি আৰু মাজত এনেকে পকোৱা সূতাৰে গৰিয়লি কৰা হৈছে সৰু সৰুকৈ দীঘে বানিয়ে পিয়ৰ নুনি হয় আৰু মাজত এনেকে ৰেড আৰু গ্ৰীনেৰে কাম কৰা হৈছে চাদৰখনত আৰু যদি ভাল লাগিছে এখন সিঙ্গল চাদৰ হ'ব যদি ভাল লাগিছে এই কাপোৰযোৰ আপোনালোকে যদি ভাল লাগিছে এই চাদৰখন আপোনালোকে আমাৰ পৰা 1500 টকাত সংগ্ৰহ কৰিব পাৰিব ইয়াৰ পিছতে চাব এখন সেমি নুনিৰ গেৰো সিঙ্গল চাদৰ হয় গেৰো ডিজাইনত হ'ব গ্ৰীনতে আহিব এখন চাদৰো চাব এইটো মাজত এনেকে এইটো গেৰোটো অকমান সৰুকৈ কৰা হৈছে তাৰ পিছতে চাওক চাদৰ ডিজাইন এনেকে সিম্পল হয় মাজত সিম্পল কৈ ৰখা হৈছে আৰু এইটো হ'ব আঁচলৰ ডিজাইন যিসকলে এনেকুৱা সিম্পল কৈ গেৰো ডিজাইনৰ চাদৰ বিচাৰি আছিলে তেওঁলোকে ল'ব পাৰে এইখন চাদৰ আপোনালোকে আমাৰ পৰা 1500 ল'ব পাৰিব 1500 টকা ল'ব পাৰিব গতিকে আপোনালোকে মাত্ৰ স্ক্ৰিনশ্বট ল'ব আৰু স্ক্ৰিনত দিয়া নাম্বাৰ 7637912483 এই নাম্বাৰটোত আপোনালোকে এটা হোৱাটছআপত মেছেজ কৰিব তাৰ পিছতে পাব এইযোৰ সেমি নুনিৰ কাপোৰ এইযোৰ মেৰুন কালাৰত আহিব এই কাপোৰযোৰো যথেষ্ট ধুনীয়া সব আঁচলৰ ডিজাইনটো এনেকুৱা হ'ব অকমান সিম্পলত আছে কাপোৰযোৰ দেখিছেনে এইটো মেৰুন কালাৰত হ'ব আৰু এইখন চাদৰখন আৰু মাজত এনেকে বুটা কৰা আছে হোৱাইট আৰু ৰেড সূতাৰে এনেকে বুটা কৰি দিয়া আছে কাপোৰযোৰ এখন হ'ব ইয়াৰে মেখেলা আৰু ইয়াৰ লগতো পাব আপোনালোকে সাইড পাৰি আৰু ব্লাউজৰ পিস এইকেইটা হ'ব ইয়াৰে সাইড পাৰি লগতে পাব ব্লাউজৰ পিস আৰু ভাল লাগিলে এই কাপোৰযোৰ আপোনালোকে আমাৰ পৰা 3150 টকাত এই কাপোৰযোৰ আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পটাপট স্ক্ৰিনশ্বট ল'ব আৰু আপোনালোকে যোগাযোগ কৰিব আৰু আমাৰ দোকানখন হৈছে ধেমাজিৰ বৰদলনিত আমাৰ দোকানখনৰ নাম হৈছে হিয়াজ কালেকশ্যন আপোনালোকে আমাৰ দোকানলৈ আহিব যিসকলে আহিম বুলি ভাবি আছে তেওঁলোকে আমাৰ দোকানলৈ আহিব দোকানত আপোনালোকে কাপোৰসমূহ সুন্দৰকৈ চাই ল'ব পাৰিব আৰু যিসকলে অনলাইনত ল'ম বুলি ভাবি আছে তেওঁলোকে কি কৰিব গম পাইছেনে তেওঁলোকে ভিডিঅ'টো চাই যাওঁতে আপোনালোকে ভাল লগা কাপোৰযোৰৰ স্ক্ৰিনশ্বটটো ৰাখিব আৰু স্ক্ৰিনশ্বটটো ৰাখি আপোনালোকে আমাৰ স্ক্ৰিনত যিটো নাম্বাৰ দিয়া আছে সেই নাম্বাৰটো আপোনালোকে সেভ কৰি ল'ব হোৱাটছআপত আপোনালোকে সেই স্ক্ৰিনশ্বটটো তাৰপিছত সেন্ড কৰিব সেন্ড কৰাৰ পিছত আপোনালোকক কাপোৰযোৰৰ ডিটেইলছ জনাই দিয়া হ'ব আছেনে নাই ষ্টক আছেনে নাই আপোনালোকক জনাই দিয়া হ'ব লগতে যদি ষ্টক আছে তেতিয়াহ'লে আপোনালোকক পে'মেণ্টৰ অপশ্যন দিয়া হ'ব পে'মেণ্টৰ অপশ্যনটো আপোনালোকে ভালকৈ চাই ল'ব আৰু পে'মেণ্ট অপশ্যন দিয়াৰ পিছত আপোনালোকে যেতিয়া পে'মেণ্ট কৰিব পে'মেণ্টৰ আপোনালোকে স্ক্ৰিনশ্বটটো দিব আৰু স্ক্ৰিনশ্বটটো দিয়াৰ লগতে আপোনালোকে আপোনালোকৰ এড্ৰেছটো আপোনালোকৰ পিন কোড আৰু ফোন নাম্বাৰ দিবলৈ কেতিয়াও নাপাহৰিব যাতে ভুল হৈ নাহে ভালকৈ শুদ্ধকৈ দিব আপোনালোকে যেতিয়া এড্ৰেছটো দিব আৰু আপোনালোকৰ এড্ৰেছটো দিয়াৰ পিছতে আপোনাৰ নামতে কাপোৰযোৰ বুকিং হৈ যাব আৰু এই পিছদিনাখন আপোনাৰ অলৰেডি ডিস্পেচ হৈ যাব আপোনাৰ নামত কাপোৰযোৰ আৰু আপোনালোকে আমি কাপোৰ পঠিওৱাৰ 3 দিন বা 4 দিনৰ পিছতে পাই যাব যদি আপোনালোকে 4 দিন মানৰ ভিতৰত বা 4 দিন বা 5 দিনৰ ভিতৰত যদি আপোনালোকে ম্যাক্সিমাম নাপায় তেতিয়াহ'লে আপোনালোকে আমাক যোগাযোগ কৰিবলৈ কেতিয়াও নাপাহৰিব আৰু লগতে যদি আপোনালোকে কাপোৰযোৰ পোৱাৰ পিছত আপোনালোকৰ পছন্দ হৈছে নে নাই কেনেকুৱা লাগিছে ভাল লাগিছে নে বেয়া লাগিছে আপোনালোকৰ এটা সুন্দৰ ৰিভিউ যাতে আপোনালোকে আমাৰ
ইউটিউবতে হওক বা অথবা আপোনালোকে হোৱাটছআপতে হওক, ফেচবুকতো দিব পাৰিব। ফেচবুকত মই আছোঁ কবিতা শইকীয়া নামেৰে, আপোনালোকে তাতো গৈ ফ'ল' কৰিব পাৰিব। তাতে আপডেটছ কিছুমান দি থকা হয়, তাতো আপোনালোকে চাই থাকিব পাৰিব। সৰু সৰুকৈ ৰিলছ দি থকা হয়, তাতে চাব পাৰিব। আৰু আপোনালোকে জনাবচোন আপোনালোকৰ মতামতবিলাক কেনেকুৱা হয়। লগতে আপোনালোকে তাতে আমাৰ ভিডিঅ'ৰ তলতে গৈ আপোনালোকে এটা কমেণ্টত লিখিব আমাৰ কাপোৰবিলাক কেনেকুৱা পাইছে, লগতে কেনেকুৱা কাপোৰ চাব বিচাৰে। সেইখিনি মতামতো দাঙি ধৰিব, যাতে আমি আৰু অকণমান সাহস পাওঁ আপোনালোকৰ পৰা, যাতে আৰু অকণমান সাহস গোটাব পাৰোঁ, যাতে আগুৱাই যাব পাৰোঁ, কাম কৰিব পাৰোঁ আপোনালোকৰ কাৰণে। গতিকে আপোনালোকৰ এটা কমেণ্টে বা আপোনালোকৰ এটা ৰিভিউৱে আমাক মনত বহুতেই উৎসাহ প্ৰদান কৰে। ইয়াৰ পিছতে চাব, খুবেই সুন্দৰ এযোৰ মাটিশালৰ কাপোৰ, পিয়ৰ নুনিৰ কাপোৰ হ'ব। এযোৰ অৰেঞ্জ কালাৰ আৰু ব্লেক, অৰেঞ্জ আৰু ব্লেকেৰে এনেকৈ কেছৰ ডিজাইনত বোৱা কাপোৰ হয়। এযোৰ গৰমত পিন্ধা কাপোৰ, খুব ধুনীয়া হয় কাপোৰযোৰ আৰু যথেষ্ট আনকমন। চাওকচোন কিমান ধুনীয়া হয় কাপোৰযোৰ, কোৱালিটি বহুত ভাল। এই কাপোৰযোৰৰ যে কোৱালিটি যথেষ্ট ধুনীয়া। আপোনালোকে যিমান বছৰ ইউজ কৰিলেও এইবিলাক কাপোৰ একো কৰিব নোৱাৰে। আপোনালোকে বছৰ বছৰ ধৰি এইবিলাক কাপোৰ আপোনালোকে খুব ধুনীয়াকৈ পিন্ধিব পাৰে। চাওক, মই একদম ওচৰৰ পৰা দেখাই দিছোঁ কেমেৰাত, চাওক। আৰু এইটো হ'ব আঁচলৰ ডিজাইনটো। এখন চাদৰখন মই গাত লৈ দেখাই দিছোঁ। আৰু এই কাপোৰবিলাক সকলো এইজৰ মহিলাই পিন্ধিব পাৰে, সকলো এইজৰ মহিলাই পিন্ধিব পাৰে কাৰণে কাপোৰবিলাক খুব সুন্দৰ। এখন চাদৰখন, এখন হ'ব ইয়াৰে মেখেলাখন। এখন মেখেলাখন দেখিছেনে, এনেকৈ কেছৰ ডিজাইন হয়, এইবিলাক কেছ কৰি দিয়া হৈছে এইখন। আৰু এইকেইটা হ'ব ইয়াৰে চাইড পাৰি, লগতে পাব ব্লাউজৰ পিচ, আৰু ভাল লাগিলে এই কাপোৰযোৰ আপোনালোকে আমাৰ পৰা 3250, 3250 টকাত এই কাপোৰযোৰ সংগ্ৰহ কৰিব পাৰিব। কোৱালিটি যথেষ্ট ভাল। আপোনালোকে মাত্ৰ স্ক্ৰীনশ্বটটো ৰাখিব আৰু আমাৰ স্ক্ৰীনত দিয়া নাম্বাৰ 7637912483 এই নাম্বাৰটোত আপোনালোকে যোগাযোগ কৰিব। ইয়াৰ লগতে আৰু এটা কথা ক'বলৈ মই পাহৰি গৈছোঁ, বহুতে আহি আমাৰ দোকানখন বিচাৰি নাপায়। আমাৰ দোকানখন আপোনালোকে বিচাৰি পাবলৈ হ'লে আপোনালোকে গুগল মেপত গৈ চাৰ্চ কৰিব হিয়াজ কালেকশ্যন নামেৰে। তাতে গৈও আপোনালোকে এটা ফোন নাম্বাৰ পাব। যদি বিচাৰি পোৱা নাই আপোনালোকে সেইটো ফোন নাম্বাৰত ফোন কৰিব পাৰিব। লগতে আপোনালোকে স্ক্ৰীনত দিয়া নাম্বাৰটোৰ সৈতে আপোনালোকে যোগাযোগ কৰিব, কল কৰিব। আপোনালোকৰ ফোন ৰিচিভ কৰা হ'ব। যদি এবাৰ ৰিচিভ কৰা নাই তেতিয়াহ'লে আপোনালোকে 2 নম্বৰ বাৰ মাৰক, ফোনটো আপোনালোকৰ ৰিচিভ হ'ব। লগতে যদি ফোনত আপোনালোকে পোৱা নাই, নট ৰিচেবল বা বিজি বা কিবা কণ্ডিশ্যনত যদি ফোনটো অফ হৈ আছে তেতিয়াহ'লে আপোনালোকে হোৱাটছআপত এটা মেছেজ কৰিব। আৰু লগতে কওঁ, বহুতে মিছ কল মাৰে, মোৰ নাম্বাৰটো মিছ কল দিয়ে বা ৰাতি ৰাতি বহুত দেৰিকৈ ফোন কৰে। তেওঁলোকক কওঁ আপোনালোকে কাইণ্ডলি আপোনালোকে দিনৰ ভাগত ফোন কৰিবলৈ চেষ্টা কৰিব। আমাৰ যিটো ফোন আমি ইউজ কৰোঁ, যিটো দোকানৰ কামত আমি ইউজ কৰোঁ, সেই ফোনটো ৰাতিপুৱা 9 বজাৰ পৰা আপোনালোকে ৰাতি 9 বজাৰ ভিতৰলৈকে আপোনালোকে কল কৰিব পাৰিব। আৰু সেইখিনি সময়ৰ ভিতৰতে আপোনালোকৰ যদি কিবা জানিবলগীয়া থাকে আপোনালোকে কল কৰি সুন্দৰকৈ আপোনালোকে জানি ল'ব পাৰিব। আৰু এইযোৰ চাব, সেম কাপোৰ হ'ব, সেম মেটেৰিয়েল হ'ব। আৰু এইযোৰ ৰেডত হ'ব, এনেকৈ ইয়াৰে কেছৰ ডিজাইনটো এনেকুৱা হ'ব। আৰু এইবিলাক কাপোৰ গৰমত পিন্ধিবলৈ খুব সুন্দৰ। এই কাপোৰবিলাক যথেষ্ট ধুনীয়া। আৰু চাওক, ইয়াৰ কেছৰ ডিজাইন, মাজৰ এনেকৈ ডবোৱা মাৰি মাৰি দিয়া হৈছে। পিয়ৰ নুনিৰ কাপোৰ, দীঘে বানিয়ে, লগতে পকোৱা সূতাৰে গৰিয়লি কৰি দিয়া হৈছে। আৰু ইয়াৰে এইখন হ'ব মেখেলা। নৰ্মেলি কাপোৰ আমি এনেকৈ দিওঁ, যদি কোনোবাই কয় ৰেডি কৰি দিবলৈ তেতিয়াহে আমি ৰেডি কৰি দিওঁ। আৰু ৰেডি কৰা চাৰ্জটো এক্সট্ৰা আহিব, 250 টকা আহিব ৰেডি কৰা বাবদ। আৰু এই কাপোৰযোৰৰ এইকেইটা হ'ব চাইড পাৰি। চাওকচোন কিমান ধুনীয়া হয় চাইড পাৰিকেইটা। আপোনালোকে যেতিয়া লগাই ল'ব নহয় কাপোৰযোৰ খুব সুন্দৰ লাগিব। আৰু ইয়াৰে ব্লাউজৰ পিছটো সেম মেটেৰিয়েলত হ'ব। ভাল লাগিলে কাপোৰযোৰ 3250, 3250 টকাত আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব। তাৰপিছতে পাব চেমি নুনিৰ চিম্পুলত লৈ আহিছোঁ। পাৰিটো এনেকৈ ফিক্স পাৰি হ'ব, ফিক্স পাৰি এনেকৈ পাৰ্পল কালাৰত বৈ দিয়া আছে। আৰু আঁচলৰ ডিজাইনটো চাব, খুবেই চিম্পুল এই কাপোৰযোৰ। চাদৰবিলাকৰ ডিজাইনত এনেকৈ বনাই আনিছোঁ, যিহেতু যথেষ্ট বাইদেউসকলে মোক কৈ থাকে যে চিম্পুলত চাদৰবিলাকৰ নিচিনাকৈ এনেকৈ চিম্পুলত যোৰা বনাই আনিবাচোন। চাওক, আজি বনাই আনিছোঁ আপোনালোকৰ কাৰণে। আৰু এইযোৰ চাব, প্ৰথমে এনেকৈ পাৰ্পল কালাৰত আছে, খুব ধুনীয়া হয়। এই কালাৰটো দেখিলে যে একেবাৰে মৰম লাগি যায় মোৰ, বহুত ভাল পাওঁ এই কালাৰটো। আৰু এখন হ'ব ইয়াৰে মেখেলাখন, চাওক এইখন মেখেলাখন। আৰু এই কাপোৰযোৰ যিহেতু চাইড পাৰিটো লগতে এনেকৈ বৈ দিয়া হৈছে, এক্সট্ৰাকৈ নাপায়। আৰু এইটো হ'ব ব্লাউজৰ পিচ। ব্লাউজৰ পিচটোত পাৰি
এইটোকে আপোনালোকে লগাই ল'ব পাৰিব হাতত, আপোনালোকে এইটো লগাই ল'ব পাৰিব বা আপোনালোকে নলগোৱাকৈও চিলাই ল'ব পাৰিব, চিম্পলকৈ পিন্ধিব পাৰিব। লগতে আপোনালোকে যদি বিচাৰে, যদি ব্লাউজ যদি চিলাব নিবিচাৰে তেতিয়াহ'লে আপোনালোকে এনেকৈ পাৰ্পল কালাৰ এটা যিকোনো ব্লাউজৰ লগত কণ্ট্ৰাষ্ট কৰি পিন্ধিব পাৰিব, যথেষ্ট ধুনীয়া লাগিব। আৰু এই কাপোৰযোৰ যে একেবাৰে কম দাম, মাত্ৰ 2800, 2800 টকাত আপোনালোকক দি আছোঁ। গতিকে আপোনালোকে যিসকলে এনেকুৱা চিম্পলত কাপোৰ বিচাৰি আছিলে পটাপট আপোনালোকে মোক যোগাযোগ কৰিব। আৰু এইযোৰ আছে, এইযোৰৰ কালাৰটো চাব পাৰি, কালাৰটো কিমান ধুনীয়া হয় চাবচোন, যথেষ্ট ধুনীয়া হয়। আৰু আঁচলৰ ডিজাইনটো চাওক এনেকৈ কৰা হৈছে, ব্লেক আৰু ব্লু কালাৰ সূতাৰে এনেকৈ কৰা হৈছে। আৰু চাদৰখনৰ মাজত চাওক এনেকৈ বুটা কৰি দিয়া হৈছে, খুব সুন্দৰ হয় এখন চাদৰখন। আৰু ইয়াৰ লগতো পাব আপোনালোকে এখন মেখেলা, চাওক মেখেলাখন ইমানখিনি এনেকৈ কাম কৰা হৈছে। চিম্পল হয় কাপোৰবিলাক, কিন্তু গৰ্জিয়াছ, যথেষ্ট গৰ্জিয়াছ, যিহেতু পিয়ৰ নুনি বোৱা হৈছে বানীত। আৰু এইটো হ'ব ব্লাউজৰ পিচ, এইটো ব্লাউজৰ পিচ। এইযোৰ কাপোৰ আপোনালোকে আমাৰ পৰা মাত্ৰ 2800, 2800 টকাত ল'ব পাৰিব। এইযোৰ আছে হোৱাইটত অৰেঞ্জ কালাৰ ফুল, চেমি নুনিৰ কাপোৰ হ'ব। এই কাপোৰযোৰ চাব কিমান ধুনীয়া হয় চাবচোন কাপোৰযোৰ, চাওক আঁচলৰ ডিজাইনটো চাওক এনেকৈ কৰা হৈছে, অৰেঞ্জ কালাৰ ফুল। এইবিলাক গোটেই কাপোৰযোৰত এনেকৈ ঘনকৈ গোটেই কাপোৰযোৰতে বুটা কৰি দিয়া হৈছে, কিমান ধুনীয়া কাপোৰযোৰ চাওকচোন। এনেকুৱা ধুনীয়া কাপোৰ দেখিলে মোৰ নিজৰে সদায় পিন্ধো লাগে। আৰু এইখন হ'ব ইয়াৰে মেখেলা, মেখেলাখন বহুত ওপৰলৈকে কাম কৰিছে। এইটো এটা আৰু এটা লাইন আছে, এইটো দেখিছে এখন মেখেলা। আৰু এইকেইটা হ'ব ইয়াৰে চাইড পাৰি, লগতে পাব ব্লাউজৰ পিচ। আৰু ভাল লাগিলে এই কাপোৰযোৰ অনলি আমাৰ পৰা 3000 টকাত সংগ্ৰহ কৰিব পাৰিব, মাত্ৰ 3000 টকাত এই কাপোৰযোৰ দি থকা হৈছে। গতিকে আপোনালোকে পলম নকৰিবই চাগে, পটাপট আপোনালোকে সংগ্ৰহ কৰিব, কাৰণ এক পিচে আছে, ইউনিক ডিজাইন হয়, খুব ধুনীয়া হয়, আনকমন হয়, আপোনালোকে পিন্ধিব পাৰে মাত্ৰ 3000 টকাত। তাৰপিছতে আহিব এইযোৰ ৰেডত পদ্মিনী সূতাৰ কাপোৰ, এইযোৰ চিম্পলত আনিছোঁ কাপোৰযোৰ অকণমান। ইয়াৰ আঁচলৰ ডিজাইনটো হ'ব এনেকুৱা, আঁচলৰ ডিজাইনটো এনেকুৱা হ'ব। আৰু মাজত এনেকৈ বুটা কৰা হৈছে, পিয়ৰ পদ্মিনীৰ কাপোৰ হ'ব। আমাৰ ধেমাজিৰ মাটিশালৰ কাপোৰ এইবিলাক। আমাৰ ধেমাজি কাপোৰ বুলি ক'লে বহুতে কিন্তু বহুত ভাল পায় দেই, বাহিৰৰ মানুহবিলাকে ধেমাজি কাপোৰ বুলি ক'লে খুব হেঁপাহ কৰে, খুব ধুনীয়া হয়, যিহেতু আমাৰ ধেমাজিত বহুত ধুনীয়াকৈ বোৱা হয় কাপোৰবিলাক। আৰু আমাৰ ইয়াতে লোকেল প্ৰডাক্ট বহুত প্ৰডাকশ্যন হয়, আমাৰ যিহেতু ইয়াত মিচিং সম্প্ৰদায়ৰ মানুহ আছে ধেমাজিত বহুত, তেওঁলোকে এইবিলাক কম কষ্ট কৰি কিন্তু নবয় দেই, তেওঁলোকে এইবিলাক কালাৰ মিলাই এইবিলাক আপোনালোকে ভাবি চাওকচোন, 4, 5, 6, 7টা কালাৰ মিলাওঁতে কিমানখিনি কষ্ট কৰিবলগীয়া হয়, হাতেৰে আঙুলিৰে এডালকৈ সূতা ভৰাবলগীয়া হয়। আৰু এইখন ইয়াৰে মেখেলাখন, যথেষ্ট কষ্ট আছে এইবিলাক কাপোৰ বৈ উলিওৱাত, বহুতেই কষ্ট আছে। আৰু সেই কষ্ট অনুযায়ী আমাৰ কিছুমান গ্ৰাহকে মূল্য দিব নিবিচাৰে, তাতে শিপিনীসকল অকণমান অসন্তুষ্ট হয়, সেয়েহে তেওঁলোকে অকণমান পাল মাৰিব বিচাৰে কেতিয়াবা কিছুমান কাপোৰত। উপায় নাই, বস্তুৰ ডিজাইন চাই বা মূল্য আপোনালোকে দিবই লাগিব, ডিজাইন চাই, কোৱালিটি চাই। আৰু এইকেইটা হ'ব ইয়াৰে চাইড পাৰি, আৰু পাব ব্লাউজৰ পিচ। আৰু এই কাপোৰযোৰ আজি একেবাৰে কম দাম, মাত্ৰ 2700, 2700 টকাত ল'ব পাৰিব। ভিডিঅ'ৰ একেবাৰে শেষত দেখাম চেমি নুনি আৰু এযোৰ চিম্পল এনেকৈ ডিজাইন এটা লৈ আহিছোঁ। এইযোৰ অৰেঞ্জ কালাৰ পাৰিত হ'ব। আৰু ইয়াৰে আঁচলৰ ডিজাইনটো এনেকুৱা হ'ব, মাজত চাওক চিম্পুলকৈ কৰা হৈছে, এইবিলাক বুটা, পাৰিটো এনেকৈ ফিক্সকৈ বৈ দিয়া হৈছে অৰেঞ্জ কালাৰত। আৰু ইয়াৰে এইখন হ'ব মেখেলা, মেখেলাখন ওপৰলৈকে কাম কৰা আছে দেই। এইখন চাওক এনেকৈ মেখেলাখন, খুব চিম্পুল এই কাপোৰবিলাক আপোনালোকে খুব সুন্দৰকৈ পিন্ধিব পাৰে। আৰু এইটো হ'ব ব্লাউজৰ পিচ, এই কাপোৰযোৰত এইটো ব্লাউজৰ পিচটো এনেকৈ অকণমান এটা বাছি দিয়া হৈছে। আৰু এই কাপোৰযোৰ ভাল লাগিলে আপোনালোকে আমাৰ পৰা অনলি 2800, 2800 টকাত এই কাপোৰযোৰ আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব। আশা কৰিছোঁ ভিডিঅ'টো চাই নিশ্চয় ভাল পালে, আৰু যদি ভাল পালে সকলোৰে লগত শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে এযোৰ ৰিজনেবল প্ৰাইচত কাপোৰ সুন্দৰকৈ পিন্ধিব পাৰে। পুনৰ লৈ আহিম ধুনীয়া ধুনীয়া কালেকশ্যন, মাটিশালৰ কালেকশ্যন বহুত আহি আছে, আপোনালোকক অকণমানকৈ ভিডিঅ'ত দেখাবলৈ চেষ্টা কৰিছোঁ, যিহেতু সকলোবিলাক কাপোৰ দেখুৱাবলৈ পচিবল নহয়, আপোনালোকেও চাই আমনি পায়, ভিডিঅ'টো যথেষ্ট দীঘল হৈ যায়, সেয়ে যিমান পাৰোঁ চেষ্টা কৰোঁ ভিডিঅ'টো সৰু কৰিবলৈ। উপায় নাই, অকণমান দীঘল হৈ যায়ে, আপোনালোকৰ পৰা 20 মিনিট সময় লওঁ, মাত্ৰ 15 মিনিট 20 মিনিট এনেকৈ লওঁ। সেইখিনি সময় বহুতৰ কাৰণে বহুতেই মূল্যৱান,
সিমানখিনি মূল্যৱান সময় আপোনালোকে খৰচ কৰি মোৰ ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। সকলো যাতে ভালে থাকে আৰু সদায় মোৰ ভিডিঅ' এনেকৈ যাতে চাই থাকে আপোনালোকে আৰু লগতে শ্বেয়াৰ কৰে সকলোৰে লগত। পুনৰ লৈ আহিম ধুনীয়া ধুনীয়া কালেকশ্যন। চাই থাকিব আমাৰ ভিডিঅ', সদায় চাব, প্ৰতিদিনে চাব আৰু লগতে লাইক কৰিব এটা এটা। আৰু তাৰ আশাৰে আজি লৈছোঁ, ধন্যবাদ, বাই বাই।